এইটো আঠিয়া কলৰ পুলি কাটি আনি পেলাই ইয়াক মিহি মিহিকৈ কাটি মেচিনত দি জুই কৰি ইয়াত অলপ পানী দিব, নহ'লে পানীটো কিমান পৰিমাণে ওলাব যাতে একাপ পৰিমাণৰ পানী হয়। সেই পানীটো ৰসটো চেপি পেলাই আপোনাৰ খালে খালী পেটত ই থাইৰয়ডটো সহায় কৰে। 1 নম্বৰ দুচবা চেপি এইটো চাকনি চেপি পেলাই আপোনাৰ ৰসটো খালী পেটত যদি খায় থাইৰয়ড আৰু ইউৰিক এচিডৰ মানে বিষ কোষ যিবোৰ আছে সেইবোৰৰ পৰা আপোনালোকে ৰেহাই পাব। ই এটা বৰ ডাঙৰ বনৌষধি, গতিকে আপোনালোকে এইটো কৰিবৰ কাৰণে আপোনালোকে দেখুৱাই দিছোঁ তাৰ ছিষ্টেমটো কেনেকৈ কৰিব। চাকি ল'ব ৰসটো বিষ চিষ সকলো ভাল হ'ব। এই পানী খাব আপোনালোকে। সকলো ভাল।